Hello and welcome to the Assam Tribune daily news analysis for various competitive exams like APSC, ADRE, Assam Police. আজি আমি ডিসকাস কৰিম 21 জুন তাৰিখৰ যিখিনি ইম্পৰ্টেন্ট আছে আৰ্টিকেল আছে এই আৰ্টিকেলখিনি ঠিক আছে সো লেটস স্টার্ট আপোনালোকে আমাৰ কিউআৰ কোড স্ক্যান কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ পিডিএফ নোটস এন্ড আপডেটস সো লেটস স্টার্ট তো আজি আমি ডিসকাস কৰিম ফার্স্ট ইন্টারন্যাশনাল যোগা ডে ফার্স্ট আর্টিকেল দ্যাট ইজ ইন্টারন্যাশনাল যোগা ডে তো recently আপোনাৰ জুন 21 আপোনাৰ তাৰিখে কি কৰা হল যোগা ডে সেলিব্ৰেট কৰা হল ঠিক আছে আৰু the theme কি আছিল ইন্টাৰনেশ্যনেল যোগা ডে 2025 ৰ এটো মনত ৰাখিব বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনাৰ যোগা ফৰ ওয়ান হেলথ ওয়ান আৰ্থ এন্ড ওয়ান হেলথ ঠিক আছে আৰু মেইনলি আপোনাৰ এমফাসাইজ কৰা হৈছে ইন্টাৰকানেক্টেডনেস বিটুইন ইন্ডিভিজুৱেল ওয়েলবিং এন্ড প্ল্যানেটাৰি হেলথ ঠিক আছে যেটো আমাৰ প্ল্যানেটাৰি হেলথ হয় আৰু ইন্ডিভিজুৱেল ওয়েলবিং হয় এটো কি কৰা হৈছে ইন্টাৰকানেক্টেড কৰা হৈছে আৰু এটো এনুৱেল সেলিব্ৰেশন আছিল 11th এনুৱেল সেলিব্ৰেশন যেতিয়াৰ পৰা স্টাৰ্ট হৈছে ঠিক আছে আৰু গভৰ্নমেন্ট অফ ইন্ডিয়া বহু কেইটা ইনিশিয়েটিভ লৈছে আৰু মেইনলি আপোনাৰ মিনিষ্ট্ৰি অফ আয়ুষে কি কৰিছে এটো লিড লৈছে ঠিক আছে লাইক যোগা সংগম ঠিক আছে এটো কি হয় এটা সিনক্ৰনাইজড মাস যোগা ডেমনস্ট্রেশন across over 1 lakh লোকেশন নেশনওয়াইড তো अराउंड 1 lakh লোকেশনত কি কৰা হৈছে আপোনাৰ যোগা যেটো আছে এটো সেলিব্ৰেট কৰিছে মেইনলি ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰ বা যিখিনি জায়গা আছে সাব ডিস্ট্ৰিক্ট এইখিনি সকলো কি কৰা হৈছে এটো সেলিব্ৰেট কৰা হৈছে ঠিক আছে সিগনেচাৰ ইভেন্ট আছিল আপোনাৰ অৰ্গানাইজিং 10 হাই ইম্প্যাক্ট ইভেন্ট আৰু সেই ইভেন্টবোৰ হয় যোগা বন্দন ঠিক আছে গ্লোবাল পাৰ্টিসিপেশন এক্সচেঞ্জ তাৰপিছত আপোনাৰ হাৰিত যোগা ঠিক আছে গ্ৰীন এনভায়ৰনমেন্টাল ফোকাস যোগা সমাৱেশ ঠিক আছে senior person সকলৰ কাৰণে among other to reach diverse population segment ঠিক আছে তাৰপিছত আপুনি যদি চাও ইন্টাৰনেশ্যনেল যোগা ডে কেম্পেইন আৰু এৱাৰ্ডৰ বিষয়ে তে নেশন ওয়াইড এনগেজমেন্ট by a countdown event ঠিক আছে at 175-50-25 days to build momentum plus the PM yoga award to honor excellence in yoga promotion globally ঠিক আছে তেওঁলোকক কি কৰা হ'ব এই এৱাৰ্ডটো দিয়া হ'ব তাৰপিছত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আউটৰিচ যদি চাও তো কনভাৰ্টিং পাব্লিক স্পেস ইনটু যোগা পাৰ্কস ঠিক আছে যিবিলাক পাব্লিক স্পেস আছে এইবিলাক যোগা পাৰ্কসক কনভাৰ্ট কৰা হৈ আছে ইন আৰবান এণ্ড ৰুৰেল পঞ্চায়ত ঠিক আছে আৰু যিখিনি ইম্পৰ্টেন্ট ইকুইপমেন্ট হয় এখিনি দিয়া হৈ আছে ফেসিলিটেট কৰা হৈছে যাতে যোগা প্ৰেক্টিস কৰিব পাৰে ঠিক আছে আৰু সংগম পোৰ্টেল বিয়া আয়ুষৰ দ্বাৰা সংগম পোৰ্টেল ৰিলিজ কৰা হৈছে এণ্ড মাই গভৰ্নমেন্ট ঠিক আছে যেনেকৈ মোবিলাইজ কৰিব কাৰণে সাৰ্টিফিকেট to trainers and mass volunteer ঠিক আছে সিহঁতক ট্ৰেইনিং সাৰ্টিফিকেট দিব কাৰণে নেক্সট আমি যদি চাও ৰাভা দিৱস আপোনাৰ উদযাপন কৰা হৈছে আৰু কাৰ মৃত্যুৰ দিনত কি কৰা হয় দ্যাট ইজ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ঠিক আছে আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কেতিয়া জন্ম হৈছিল আপোনাৰ মেইনলি ঢাকা বৰ্তমান বাংলাদেশত জন্ম হৈছিল 31 জানুৱাৰী 1909 আৰু তেওঁৰ মৃত্যু হৈছিল আপোনাৰ 20 জুন 1969 যেটো আমি অবজাৰ্ভ কৰো এজ এ ৰাভা দিৱস ইন আসাম ঠিক আছে তো বিষ্ণুপ্ৰসাদ ৰাভা কি আছিল ফ্ৰীডম ফাইটাৰ আছিল আৰু তেওঁৰ যেটো লেফটিষ্ট এপ্ৰোচ আছিল ঠিক আছে তেওঁ অনলি জাস্ট ইন্ডিপেন্ডেন্ট বিচৰা নাছিল এজ ওয়েল এজ তেওঁ সোশ্যাল জাস্টিস যাতে সকলো মানুহ ইকুৱেলি থাকিব পাৰে এটো তেওঁ কি কৰিছিল বিচাৰিছিল ঠিক আছে সৰি তো সেইটো তেওঁ কি কৰিছিল বিচাৰিছিল কিন্তু তেওঁৰ কি হল এট দ্য ভেৰি ইয়ং এজ তেওঁ মাকৰ মৃত্যু হল আৰু তেওঁৰ ফাদাৰ দ্যাট ইজ গুলাব চন্দ্ৰ মুছাহাৰী যিজন এজন কি আছিল কাছাৰী বা বড়ো আছিল তেওঁ কি কৰিছিল তেওঁ who was an officer in British police তেওঁ কি কৰিছিল তেওঁৰ লৰাক ৰাভা এজন টিচাৰৰ হাতত দিছিলে টিচিং কৰিব কাৰণে সেইজন মেইনলি ৰাভা ফ্যামিলিৰ পৰা আছিল আৰু তেওঁ ইমান বেছি ইমপ্ৰেসড হল ঠিক আছে আৰু বিষ্ণুপ্ৰসাদ ৰাভা কি কৰিলে এই ৰাভা টাইটেলটো ললে সেই কাৰণে আমি কি বুলি জানো বিষ্ণুপ্ৰসাদ ৰাভা বুলি জানো ঠিক আছে নেক্সট আমি যদি চাও দ্যাট ইজ টোবাকো ফ্ৰী ইউথ কেম্পেইন 2.0 তো এইটো আপোনাৰ অল ইন্ডিয়া লেভেলত আছিল তো ইউনিয়ন হেলথ মিনিষ্ট্ৰীয়ে এৱাৰ্ড দিলে কাক অৰুণাচল প্ৰদেশত ঠিক আছে বেষ্ট পাৰফৰ্মাৰ হিচাপে স্মলাৰ ষ্টেট ক্যাটাগৰী ঠিক আছে স্মলাৰ ষ্টেট ক্যাটাগৰী হিচাপত কাৰণ তেওঁলোকে এইটো ওয়াইড স্প্ৰেড আপোনাৰ যিবিলাক জায়গা আছে বা ডিস্ট্ৰিক্ট আছে সকলোখিনি কি কৰিছিল এইটো এক কেম্পেইনটো কৰিছিল ঠিক আছে তো সিহঁতৰ যেটো পাৰফৰ্মেন্স সেই পাৰফৰ্মেন্স হিচাপত মিনিষ্ট্ৰি অফ হেলথে কি কৰিছে আপোনাৰ সিহঁতক এই সাৰ্টিফিকেটটো দিছে ঠিক আছে আৰু এইটো মেইনলি আপোনাৰ ৰিলিজ কৰিছিল এইটো মেইনলি আপোনাৰ কোনে ইনিশিয়েটিভটো লৈছিল মিনিষ্ট্ৰি অফ হেলথ এক্সামত কোৱেশ্চন আহে ঠিক আছে আৰু মেইন ফোকাস আছিল স্কুল হোক বা ভিলেজ হোক বা ইনষ্টিটিউশন হোক এইবিলাক সকলো কি কৰিব লাগে টোবাকো ফ্ৰী কৰিব লাগে ঠিক আছে আৰু এই 2025 ৰ যেটো এডিশন আছিল আপোনাৰ এইটো এক্টিভ পাৰ্টিসিপেশন দেখা হৈছে লাইক অৰুণাচল প্ৰদেশ ঠিক আছে আৰু which led in implementation তো নেক্সট আমি যদি চাও ৰিসেন্টলি আমাৰ এটা
ব্ৰিজ কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট হৈ আছে। এইটো মই ৰাফলি অসমৰ মেপ ড্ৰ কৰিছোঁ। অলৰেডি ইয়াতে এখন ব্ৰিজ আছে ডেট ইজ আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত, ডেট ইজ আপোনাৰ আমি বগীবিল ব্ৰিজ বুলি কওঁ বা ভূপেন হাজৰিকা দলাশদিয়া ব্ৰিজ, ঠিক আছে। তাৰপিছত ইয়াতে এখন আছে ডেট ইজ ইন তেজপুৰ, ঠিক আছে। ইয়াতে আছে গুৱাহাটী, চৰাইঘাট, ইয়াতে আছে আপোনাৰ কি আছে ইয়াতে নৰনাৰায়ণ সেতু, ইয়াতে আছে কলীয়া বুমুৰা, আৰু ইয়াতে আছে বৰ্তমান বনি আছে ধুবুৰী ফুলবাৰী ব্ৰিজ। তাৰ উপৰিও আপোনাৰ পলাশবাৰী আৰু শুৱালকুছি ব্ৰিজ ইয়াতে কনষ্ট্ৰাকশ্যন হৈ আছে গুৱাহাটীৰ ওচৰতে। তাৰপিছত ইয়াৰ ভিতৰত আৰু এখন গুৱাহাটী নৰ্থ গুৱাহাটী কনষ্ট্ৰাকশ্যন হৈ আছে, এইফালে আপোনাৰ মাজুলী কনষ্ট্ৰাকশ্যন হৈছে। তো ৰিচেণ্টলি আপোনাৰ যিটো মৰিগাঁও আৰু এইফালে দাৰাং আৰু মৰিগাঁও কানেক্ট কৰিব পৰা এখন ৰিচেণ্টলি ব্ৰিজ এতিয়া কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট হৈছে, ঠিক আছে। আৰু সেইখন কিমান কিলোমিটাৰ লং হ'ব? 7.6 কিলোমিটাৰ, ঠিক আছে। বুঢ়াগাঁও আৰু কাউপতি, ঠিক আছে। মেইনলি আপোনাৰ দৰং ডিষ্ট্ৰিক্ট সেইফালে নৰ্থ ছাইডত আৰু চাউথ ছাইডত আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টক কি কৰিব? কানেক্ট কৰিব, ঠিক আছে। তো এইটো মনত ৰাখিব। আৰু এৰাউণ্ড 2000 to 2200 কৰোৰ কি হয় ইয়াৰ বাজেট হয়, আৰু আণ্ডাৰ কি স্কিম? PM গতি শক্তি, ঠিক আছে। আৰু সময় লাগিব আপোনাৰ এইটো কি হ'বৰ কাৰণে, এইটো কনষ্ট্ৰাকশ্যন হৈ আপোনাৰ ফাইনেল ষ্টেজত আহোঁতে, ঠিক আছে। তো ৰিচেণ্টলি আপোনাৰ এছিয়ান ফিল্ম ফেষ্টিভেল অৰ্গেনাইজ কৰা হ'ল ক'ত? আপোনাৰ জ্যোতি চিত্ৰাবন, ঠিক আছে। জ্যোতি চিত্ৰাবন ফিল্ম ষ্টুডিঅ' ক'ত আছে? গুৱাহাটীত, তাতে অৰ্গেনাইজ কৰা হৈছিল। আৰু তাত ফিল্ম ক'ৰ পৰা ফিচাৰিং কৰা হৈছিল? আপোনাৰ ডিফাৰেণ্ট কাউণ্ট্ৰি, ডেট ইজ ইৰাণ, তুৰ্কী, চাইনা, হংকং, ইণ্ডোনেছিয়া এণ্ড কাজাখাস্তান, ঠিক আছে। তাত বেষ্ট ফিল্ম যদি চাওঁ অভাৰঅল কোনে জিকিবলৈ সক্ষম হ'লে, তো জোচেফৰ চনবাই হাবা কুমাৰ, তো ফ্ৰম মণিপুৰ, তেওঁলোকে এই এৱাৰ্ডটো জিকিবলৈ সক্ষম হ'লে বেষ্ট ফিল্ম। আৰু আছামিজ ফিল্ম বিফ'ৰ স্প্ৰিং টুক হোম 4 এৱাৰ্ড, ঠিক আছে। তো 4টা এৱাৰ্ড জিকিবলৈ সক্ষম হ'লে। বেষ্ট ডাইৰেক্টৰ, আৰু বেষ্ট ডাইৰেক্টৰ কোনে জিকিলে? শ্ৰুতিস্মৃতি কাংকাকতি, ঠিক আছে। তাৰপিছত বেষ্ট পাৰফৰ্মাৰ, বেষ্ট চাউণ্ড ডিজাইন, বেষ্ট চিনেমেটোগ্ৰাফী, এই 4টা এৱাৰ্ড জিকিবলৈ সক্ষম হ'লে, ঠিক আছে। বিফ'ৰ স্প্ৰিং যিটো মুভি আছে অসমীয়া, ঠিক আছে, তাৰ সেই মুভিটোৱে। তো ইয়াত আমি এই 5টা আৰ্টিকেল ডিছকাছ কৰিলোঁ, ঠিক আছে। এইখিনি মনত ৰাখিব, ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে, ঠিক আছে। তো ইয়াৰ